আমি বহুত ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে আমাক ইমানকণ সুবিধা দিছে আপোনালোকৰ মাজত আহি দুআষাৰ ক'বলৈ অনুমতি প্ৰদান কৰিছে তাৰ বাবে আমি কনকলতা মহিলা সংগঠনৰ তৰফৰ পৰা পোনপ্ৰথমে আপোনালোকক আমাৰ কনকলতা মহিলা সংঘৰ তৰফৰ পৰা আপোনালোকক আমি বহুত ধন্যবাদ জনাইছোঁ আজি আমি আমাৰ আচ্ছা চেলেংহাট উপশাখা আৰু মানে ডালিম চাহ বাগিচাৰ সংঘৰ সহযোগত আমাৰ এটা বাল্য বিবাহ নাৰী নিৰ্যাতন শিশু শ্ৰমিক আৰু মাদক দ্ৰব্য আমি নিবাৰণৰ উদ্দেশ্যে আমি সজাগতা সভা এৱাৰনেছ প্ৰগ্ৰাম ইয়াত পতা হ'ল আমাৰ যথেষ্ট ভাল লাগিলে কাৰণ ইয়াত আহি আমি এটা এনেকুৱা কথা অনুভৱ কৰিব পাৰিছোঁ যি নেকি আমাৰ এওঁলোকৰ আমাৰ যিখিনি তেওঁলোক আমাৰ বাগিচাৰ যিখিনি কৰ্মী আছে তেওঁলোকে আজি বহুত কথা মানে ইমান ধুনীয়াকৈ আজি কিছুমান প্ৰশ্ন উত্থাপন কৰিছে কিছুমান আমাক মানে আমাৰ আগত অৱগত কৰিছে কিন্তু মানে ইয়াত বিশেষ আমাৰ যিটো গম পালোঁ যে ইয়াত মদৰ ঘাটিটো অলপ মানে ইয়াত বেছি প্ৰচলন হোৱা দেখা গৈছে গতিকে তেওঁলোকে নিজে কৈছে যে ইয়াত মানে অলপ এই বস্তুটোৰ মানে অকণমান তেওঁলোকক মানে আমাৰ সহায় লাগে আৰক্ষী প্ৰশাসনৰ সহায় লাগে গতিকে আমি এইটোৱে বিচাৰিছোঁ আমাৰ কনকলতা মহিলা সংগঠনৰ পৰা আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি তেওঁলোকৰ লগত সদায় আছোঁ আৰু তেওঁলোকৰ যিখিনি আমাৰ আগত অৱগত কৰিলে যিখিনি তেওঁলোকে আমাক ক'লে সেইখিনি আমি চেষ্টা কৰিম তেওঁলোকৰ যাতে যিখিনি তেওঁলোকৰ অসুবিধাখিনি আমাৰ আগত ব্যক্ত কৰিলে আমি তেওঁলোকৰ সেই অসুবিধাখিনি আমি দূৰ কৰাৰ কাৰণে চেষ্টা কৰিম আমাৰ কনকলতা মহিলা সংগঠনে আমি সকলোবোৰকে আমি সজাগ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আমি যিমানখিনি পাৰোঁ তেওঁলোকৰ যিখিনি মানে অসুবিধা আছে আমি সেইখিনি কৰাৰ কাৰণে দূৰ কৰাৰ চেষ্টা কৰিম কনকলতা মহিলা সংগঠনৰ উদ্যোগত আজি আচ্ছা চেলেংহাট উপশাখা তথা ডালিম চাহ বাগিচাৰ সংঘৰ সহযোগত চাহ বাগিচা অঞ্চলসমূহত বিশেষকৈ প্ৰচলিত বাল্য বিবাহ শিশু নাৰী নিৰ্যাতন শিশু শ্ৰমিক আৰু মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত আমি আচ্ছাটো আমি সদায় মাদক দ্ৰব্য নিবাৰণৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ কিন্তু আজি বিশেষকৈ সুখৰ খবৰ বা আমি অত্যন্ত সুখী আৰু অত্যন্ত আনন্দিত হৈছোঁ যে কনকলতা মহিলা সংগঠনে আহি মাদক দ্ৰব্যৰ নিবাৰণৰ ক্ষেত্ৰত আমাক সহযোগিতা আগবঢ়াইছে বাল্য বিবাহ তথা নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত তেওঁলোকে নিবাৰণ কৰাৰ ক্ষেত্ৰত আমাক সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে লগত থকা কনকলতা মহিলা সংগঠনৰ সকলো বিষয়ববীয়া সকলো কৰ্মকৰ্তা তথা সভাপতি সম্পাদিকাকে সকলোকে মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।